নমস্কাৰ এভৰিৱান আকৌ এবাৰ আপোনালোক সকলোকে ওয়েলকাম জনাইছো আপোনালোকৰ নিজৰ চেনেল চাই উইথ চিনেমালৈ কিন্তু বহুত দিন পিছত আমি ভিডিঅ' দিব গৈ আছো বহুত দিন বুলি নহয় দুদিন অনলি দুদিন আমাৰ ভিডিঅ' যোৱা নাই অলপমান সবে নিজৰ নিজৰ কামত ব্যস্ত আছিলো প্লাস বিয়াবোৰো আহিছে বৰ্তমান টাইমত সকলোৰে বিয়া খাওঁতে টাইম গ'ল আৰু এনিৱেজ আজি আমি এখন মুভিৰ টিজাৰ ৰিভিউ টিজাৰ নাই তো ট্ৰেইলাৰ বুলি কবি টিজাৰৰ ৰিভিউ লৈ আহিছো আৰু মুভিখনৰ নাম হ'ল বিহু এটেক বিহু এটা প্ৰথম কথাটো নামটোৱে কিয় দিছে বিহু এটেক ইমান মানে নামটো দিওঁতেও একো এফৰ্ট নিদিলে এইটো অলপমান গাত লাগিছে এনিৱেজ আমাৰ ডিম্পু বৰুৱাৰ প্ৰথম বলিউডত খোজ বুলি ক'ব পাৰি এইটো তোৰ টিজাৰটো চাই কেনেকুৱা লাগিল কি কবি প্ৰথমতে কওঁ চিনেমাখনৰ নামটো শুনি চিনেমাত চাব যাব ইচ্ছা মানে নামটোতে মানে কিবা এটা সেইটো নাই যোনটো আমি চিনেমা এখনৰ পৰা বিচাৰোঁ বিহু এটেক মানে কি ধৰণৰ নাম এইটো মানে বিহুত এটেক কৰিছে সেইটো কাৰণে বিহু এটেক দি দিছে মানে অলপো চিন্তাই কৰিব মানে ক্ষমতাই নহ'ল মানে শক্তিয়ে নহ'ল চিন্তা কৰিব মানে বিহুত এটেক কৰিছে মানে বিহু এটেক এটলিষ্ট আটেক অন বিহু বুলি দিলেও ভাল লাগে অলপ শুনি নামটো অলপমান কুল শুনে অলপমান এতিয়া বাহিৰত মানুহে কি হিচাপত লৈ নাজানো কাৰণ আমাৰ অলৰেডি নৰ্থ ইষ্টক মানে এতিয়া কি হৈছে বলিউডে কিবা এটা যদি মানে টেৰৰিষ্টক ৰিলেটেড যদি কিবা দেখাব লাগে এতিয়া নৰ্থ ইষ্টত অহা হৈছে নৰ্থ ইষ্টৰ চিনিক বিউটিৰ লগত মানে টেৰৰিষ্ট আলফাটো উলফা বুলি কয় আৰু বাকি যি মানে লোকেল টেৰৰিষ্ট অৰ্গানাইজেশ্যন আছে সেইবিলাক লৈ কিনে মুভিবিলাক বনাব ধৰিছে চিৰিজবিলাক বনাইছে ৰিচেণ্টলি ড্ৰাগছৰ কিবা দেখাব লাগিলে নৰ্থ ইষ্টৰ সেই দেখাই ড্ৰাগছৰ আৰ্মছ স্মাগলিং কৰা দেখাব নৰ্থ ইষ্টৰ মানে ইয়াতকে বেলেগ আৰু মানে কনচেপ্ট মানে আমাৰ নৰ্থ ইষ্টত নাই মানে আমাৰ গুৱাহাটী মানুহখিনি মানে আমি দিনটোত মানে অকলে বন্দুক ড্ৰাগছৰ মাজতে চলি থাকোঁ মানে আমাৰ বেলেগ চিন্তাধাৰা আমাৰ মাথাত নাইয়ে তো সিহঁতৰ মতে মানে আমি এতিয়াও মানে যিমান যি কৰিলোঁ আমাৰ এপ্ৰিচিয়েট কৰিলোঁ আমি এতিয়া বেকৱাৰ্ডতে আছোঁ আমি এতিয়াও আমি মেইনলেণ্ড ইণ্ডিয়া হোৱা আমি এতিয়ালৈ পাৰাই নাই য'ত নেকি আমাৰ নৰ্থ ইষ্টখন লাগাতকৈ বেছি এডভান্স হয় মেইনলেণ্ড ইণ্ডিয়াতকৈ এই কনচেপ্টটো মানে আঁতৰালে অলপমান ভাল হয় কাৰণ কিয় আমি আমাৰ নিজৰ মাটি লোৱা আমাৰ নিজৰ জাগাৰ লগত আমি আৰু বেলেগ কনচেপ্টত আমি মুভি চাব বিচাৰোঁ বা ৱেব ছিৰিজ চাব বিচাৰোঁ কিবা বেলেগ কৰক কণ্টিনিউ মানে সদায় এটা কনচেপ্ট লৈ থাকিলে ভাল নালাগে আৰু মুভিখনৰ কথা এতিয়া কওঁ কি টিজাৰটোত প্ৰথম কথা কৈছোঁ টিজাৰটোত একো এফৰ্টে নাই মুভিখনৰ যেনেকৈ নামটোত টাইটেলটোত একো এফৰ্ট নাই তাৰপিছত ছেকেণ্ডলি হ'ল ডাবিং একদম বেয়া টিজাৰটোত কাৰো মুখৰ লিপচিঙৰ লগত ডাবিং একো নিমিলে কি কৈছে ভগৱান জানে আৰু সিহঁতে জানে কি ডাবিং কৰিছে তো থাৰ্ডলি কওঁ CGI যোনটো হেলিকপ্টাৰৰ পৰা যোনটো নামা শ্বটটো এতিয়া সেইটো ক'ৰবাৰ গেমৰ পৰাই লৈছে নে সিহঁতে নিজে কিবা কৰিছে মই বুজি পোৱা নাই একদম ৰিয়েলিষ্টিক লগা নাই মানে ৰিয়েলটো নহয় হ'বই নোৱাৰে আৰু এখন বলিউড মুভি বুলি ক'ব মোৰ লাজে লাগিছে বলিউড মুভিৰ এনেকুৱা বেয়া দিন হৈছে নেকি বি গ্ৰেড মুভি বুলি থাৰ্ড ক্লাছ বি গ্ৰেড মুভিবিলাক যেনেকুৱা থাকে চাব গ'লে আমাক নৰ্থ ইষ্টখনক এই দিলছে মুভিখনৰ পৰা শাহৰুখ খানৰ যোনখন দিলছে মুভি আছে তেতিয়াৰ পৰা আমাক সেনেকৈ দেখাই গৈ আছে আলফা নাওতে দেখাই হুইচ ইজ একচুৱেলি নট কাৰেক্ট আমি সেনেকুৱা নহয় আমাৰ নৰ্থ ইষ্টখন এনেকুৱা নহয় আমাৰ ইয়াতে এক্সপ্ল'ৰ কৰিব বহুত জাগা আছে আমি নেচাৰেলি বহুত ৰিচ হয় আমাৰ মানুহবিলাক বহুত আছে ষ্টৰি বহুত এডুকেটেড হয় গতিকে তেওঁলোকে সেইবিলাক দেখাব পাৰে তহঁতে ভাল জাগা বুলি আহি কিনে শ্বুটিং কৰ সেইবিলাক দেখা সেইটো বস্তু বেয়া ষ্টৰি বহুত আছে ন কিন্তু অনবৰত আমাক সেনেকৈ বেকৱাৰ্ড ক্লাছ বুলি দেখাই দেখিবে এট ইজ নট একচেপ্টেবল টিজাৰটোত কি দেখিছোঁ এবাৰ সেইটো কৈ দিওঁ টিজাৰটোত আমি এইটোৱে দেখিছোঁ যে আমাৰ বিহু এখন আছে বিহুখনৰ এটেক হ'ব তাতে আলফাৰ ফালৰ পৰা এটেক হ'ব আৰু লগতে আমি পাকিস্তানৰ ছাইডৰো এটা পাকিস্তান নে বাংলাদেশ আমি ক'ব পৰা নাই কিন্তু সেনেকুৱা লাগিছে যে পাকিস্তানী বা আউটাৰ টেৰৰিষ্টৰ কিবা ইনভলভমেণ্ট থাকিব মানে সেনেকুৱা টাইপৰ আৰু আমি ষ্টাৰ কাষ্ট ভালেখিনি দেখিছোঁ যেনে আৰবাজ খানক দেখিছোঁ অবভিয়াছলি যেনে আমাৰ নট ইণ্টাৰেষ্টেড দো তাৰপিছত আমাৰ ডেইজি শ্বাহ নেকি আমাৰ সলমান খানৰ লগত আছিল এগেইন নট ইণ্টাৰেষ্টেড বহুত একদম ফটোৱা কাষ্টিং বুলি ক'ব পাৰি যদি সেনেকে কৰিব লগা আছিল যদি বনাবই লগা আছিল ভাল মুভি মানে কি মুভি বনাইছে মই বুজি আমাৰ অসমীয়া ফিল্মৰ মুভিতকৈ ভাল কোৱালিটিত বনাই অলপ তাৰপিছত আমি দেখিছোঁ ৰাহুল ৰয় এটা টাইমত বলিউডৰ বিৰাট ডাঙৰ ভিলেন এজন ইণ্টাৰেষ্টেড বাৰু তেওঁৰ বহুত দিনৰ মূৰত কামবেক দেখিছোঁ কিন্তু আৰু ইণ্টাৰেষ্টিংলি কথা এইখন মুভি ৰিলিজ দিব 14 জানুৱাৰী মানে আমাৰ মাঘ বিহুৰ দিনা এখন ৰিলিজ দিব মানে মানে আমাৰ মানুহক মানে বিহুৰ দিনা এটা বিহু এটেক দিব আৰু আমি ডিম্পু দাক দেখিছোঁ ডিম্পু দাৰ কিন্তু মানে ৰোলটো কি সেইটো বুজিব পৰা নাই কাপোৰ কিনি আছে ফেঞ্চি বজাৰত সেইটোৱে মানে আমাৰ এতিয়া লোকেল মানুহ লৈছে বুলি যে আমি মুভিখনক ছাপোৰ্ট কৰিম সেইটো কথা নহয় আৰু মই প্ৰিটি মাছ চিয়ৰ এইখন মুভি বক্স অফিচ ৰেকৰ্ড ভাল নকৰে আৰু মোৰ এনেকুৱা লাগিছে ইহঁতে জাষ্ট খালি এটা ট্ৰাই মাৰি চাইছে বলিউডে যে এইখন চাওঁ আমাৰ অসমৰ মানুহখিনি কেনেকৈ ৰিয়েক্ট কৰে কেনেকুৱা সেই কৰে
তো যি কি নহওক এইখিনিয়ে আৰু বেছি বেছি দীঘল নকৰো ইমানখিনি ক'ব লগা ট্ৰেইলাৰ আহিলে বেছি ভাল হ'ব ট্ৰেইলাৰ আহিলে আমি ভালদৰে ক'ব পাৰিম এতিয়া ট্ৰেইলাৰ দিয়ে নে ডাইৰেক্ট মুভিখনে ৰিলিজ কৰি দিয়ে এইটো গম নাপাওঁ কাৰণ ইহঁতে চাগে গম পাই গৈছে প্ৰডিউচাৰ বিলাকে যে এইখন মুভিৰ ওপৰত মানুহৰ ইমান এটা নাই ইণ্টাৰেষ্ট নাই এনিৱেজ আজিলৈ এইখিনিয়ে বেছি দীঘল নকৰো ভিডিঅ'টো আমাৰ ঢেৰ ভিডিঅ' আছে আপোনালোকে নিশ্চয় চেক আউট কৰিব আৰু ৰৈ পিনালেৰ ওপৰত আমি ভিডিঅ' বনাইছোঁ আপোনালোকে খুব মৰম দিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ অৱতাৰৰ ওপৰত ভিডিঅ' বনাইছোঁ সেইটোতো আপোনালোকে খুবেই মৰম দিছে জুজুৎসু কাইছেন এনিমে মুভি এখনৰ ওপৰতো আমি ভিডিঅ' বনাইছোঁ যোনে যোনে এনিমে ফেন তেওঁলোকে ভিডিঅ'টো চেক আউট কৰিব পাৰে আমাৰ আজিলৈ এইখিনিয়ে গুড নাইট গুড বাই